আজমল সুপাৰ 40ত উজলিল হিমন্ত। আজমল সুপাৰ 40ৰ টপাৰ হল হিমন্ত পৰাণ শইকীয়া। 720 নম্বৰৰ ভিতৰত 606 নম্বৰ লাভ কৰিলে হিমন্তই। আনহাতে 588 নম্বৰ লাভ কৰি দেশৰ ভিতৰতে 15 নং স্থান দখল কৰিলে আজমল সুপাৰ 40ৰ পলু পাইটে। আজমল সুপাৰ 40ৰ এই সফলতাক লৈ আজমল সুপাৰ 40ৰ বাকৰিত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলে এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে। মোৰ নাম শ্ৰী হিমন্ত পৰাণ শইকীয়া। মই চিপাঝাৰ অঞ্চলৰ বাসিন্দা এজন। মই এইবাৰ নিট 2025ত 606 মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মানে মোৰ এই যিটো যাত্ৰা, দুবছৰীয়া যিটো যাত্ৰা, তাত আজমল ফাউণ্ডেশ্যনে মোক বহুত বেছি সহায় কৰিছে। মোক 2 বছৰ যি ফ্ৰীত পঢ়াই, এটকা নোলোৱাকৈ পঢ়ালে, তাৰ বাবে মই আজমল ফাউণ্ডেশ্যনৰ ওচৰত মানে সদায় চিৰকৃতজ্ঞ হৈ থাকিবলৈ চেষ্টা কৰিম। আৰু মই নিজকে ভৱিষ্যতে এজন সফল ডক্টৰ হিচাপে নিজক প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ ইয়াৰ কাৰণে আশীৰ্বাদ মই বিচাৰোঁ। আজমল ফাউণ্ডেশ্যনৰ ডিৰেক্টৰ ডক্টৰ খছৰুল ইছলাম, প্ৰবন্ধক ডক্টৰ MRH আজাদ আৰু প্ৰটেক্ট হেড আব্দুল কাদিৰে কৃতি শিক্ষাৰ্থী আৰু অভিভাৱকসকলক জাপি, শৰাই, ফুলাম গামোচা আৰু এডাল মেডিকেল ষ্টেথিস্কোপেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰতি বছৰৰ ন্যায় আমাৰ আজমল সুপাৰ 40ৰ ল'ৰা ছোৱালীবিলাকে যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিছে। আমাৰ ষ্টুডেণ্টবিলাকৰ পৰা আমি ৰিজাল্ট যিখিনি পাই আছোঁ, এতিয়ালৈকে দেখা পাইছোঁ আমাৰ আশা কৰা ধৰণেই প্ৰতি বছৰৰ ন্যায় যথেষ্ট ভাল ৰিজাল্ট আমাৰ ষ্টুডেণ্টে পাই আছে। আৰু যেনেকৈ আমাৰ হিমন্ত পৰাণ শইকীয়া, যি ল'ৰাটো চিপাঝাৰৰ পৰা হয়, সি আজমল সুপাৰ 40ৰ পৰা 606 পাই পেলাই সি অল ইণ্ডিয়া ৰেংক 1020 পাই পেলাই টপাৰ হৈছে আজমল সুপাৰ 40ত। আৰু লগতে আমাৰ বাকী ষ্টুডেণ্টখিনিও তেনেকৈ যথেষ্ট ভাল ৰিজাল্ট কৰিব পাৰিছে। আমি দেখা পাইছোঁ যে অত্যন্ত মানে আশা কৰা ধৰণে ভাল ৰিজাল্ট হৈছে আৰু আমাৰ যথেষ্ট ভাল ষ্টুডেণ্টে, ভালেসংখ্যক ষ্টুডেণ্টে এইবাৰ মানে তেওঁলোকে মেডিকেল কলেজত স্থান পাব বুলি আমি আশা কৰোঁ। আজমল সুপাৰ 40ৰ এই সফলতাত উৎফুল্লিত হৈ মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলে কৃতি শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে উত্তৰোত্তৰ কামনা কৰে আৰু চিকিৎসক হৈ বিনা স্বাৰ্থত মানৱ সেৱা কৰি যাবলৈ পৰামৰ্শ প্ৰদান কৰে। চিকিৎসক হোৱাৰ সপোনেৰে আজমল সুপাৰ 40ৰ পৰা যোৱা বছৰৰ অৰ্থাৎ 2024 বৰ্ষৰ নিট পৰীক্ষাত 450 জনে লাভ কৰিছিল সফলতা। এইবাৰ পূৰ্বতকৈও অধিক সংখ্যক শিক্ষাৰ্থীয়ে মেডিকেলৰ আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰে কৰ্তৃপক্ষই। হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।